हेलो एवरीवन সকলোকে নমস্কাৰ জনাই আজি ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো। আজি ভিডিওটো হ'ব অসম টেট 2021 চনৰ ওপৰত আৰু যি হেৰি আছে আপাৰ লেভেলৰ যি আপাৰ সেকশনৰ যি হেৰি আছে সোশ্যাল সায়েন্সৰ ওপৰত আজি ভিডিওটো প্ৰস্তুত কৰা হৈছে। গতিকে এটো ইউপি লেভেলৰ হয় আপাৰ প্ৰাইমাৰী হয়। গতিকে খুব মনোযোগেৰে ভিডিওটো চাব আৰু পৰীক্ষা আহি গৈছে। পৰীক্ষা বেছি দিন নাই আৰু তো অন্তিম সময়ত আমি আৰু কিছুমান ভিডিও দিবলৈ চেষ্টা কৰিম কনসেপ্টৰ ওপৰত ভিত্তি কৰি। গতিকে আপোনালোকে মনোযোগেৰে পঢ়ক আৰু চাকৰি লাভ কৰক আৰু লাইফ ষ্টাইল সলনি কৰক। গতিকে আমাৰ আশা থাকিল লগতে আশীৰ্বাদ থাকিল। গতিকে বেছি দেৰি নকৰি বলকচোন কি আছে প্ৰথম প্ৰশ্নটো। আজি প্ৰথম প্ৰশ্ন যে তলৰ কোনটো আদিহি মুদ্ৰা। গতিকে সুধিছে যে তলত দিয়া কোনটো আদিহি মুদ্ৰা হয়। কাগজী মুদ্ৰা, ধাতু মুদ্ৰা, চেক মুদ্ৰা, কাগজী আৰু ধাতু মুদ্ৰা। কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ? আদেশ মানে আদেশ আপোনালোকে বুজি ল'ব লাগিব যে আদেশ মানে কি চৰকাৰৰ আদেশত হয়। যি মুদ্ৰা চৰকাৰৰ আদেশত চলে বা চৰকাৰী আদেশত বৰ্তমান প্ৰচলিত হৈ আছে সেই মুদ্ৰাকে কি মুদ্ৰা বুলি কয়? কাগজী আৰু ধাতু মুদ্ৰা বুলি কয়। মনত ৰাখিব বৰ্তমান প্ৰচলিত মুদ্ৰা কাগজী আৰু ধাতু মুদ্ৰাই হ'ল আদেশী মুদ্ৰা। চৰকাৰৰ আদেশত চলিছে। একদম শৰ্ট ট্ৰিক্স যে চৰকাৰৰ আদেশ শব্দটো আপোনালোকে দেখিলেই আপোনালোকে মনত পেলাব যে চৰকাৰৰ আদেশ। গতিকে 2 নম্বৰ হ'ব শুদ্ধ। 2 নম্বৰ আছে 2 নম্বৰ প্ৰশ্ন যে সংকুচিত মুদ্ৰাৰ সৃষ্টি হয়। গতিকে কেতিয়া সংকুচিত মুদ্ৰাৰ সৃষ্টি হ'ব দিছে? যেতিয়া বেংক হাৰ বেছি হয়, যেতিয়া বেংক হাৰ কম হয়, যেতিয়া মুদ্ৰাৰ পৰিমাণ কমে, যেতিয়া মুদ্ৰা বজাৰত এভেইলেবল পোৱা যায়। গতিকে কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ? যে সংকুচিত মুদ্ৰা মানে কি সুধিছে। গতিকে প্ৰথমতে শব্দটো অৰ্থ বুজিব লাগিব যে সংকুচিত মানে কি। যেতিয়া বেংকৰ সুতৰ হাৰ বেছি হয় তেতিয়াই সংকুচিত মুদ্ৰাৰ সৃষ্টি হয়। মনত ৰাখিব। গতিকে অপশ্যন এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰপিছত আছে 3 নম্বৰ প্ৰশ্ন যে তলৰ কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা গডগিল যোজনা বুলি জনা যায়। কোন পৰিকল্পনাক আৰু পৰিকল্পনা আৰম্ভ হৈছে কিমান চনত? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিলে মনত ৰাখিব লাগিব। খুব ইম্পৰ্টেণ্ট হয়। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে 1951ত 1951ৰ 1 এপ্ৰিল তাৰিখে। গতিকে মনত ৰাখিব। আৰু 5 বছৰ মূৰে মূৰে পৰিকল্পনা হয়। দেশখন কেনেকৈ পৰিচালনা কৰিব, দেশৰ সম্পদ কেনেধৰণে পৰিচালনা কৰিব তাকে লৈ পৰিকল্পনা ৰচনা কৰে পৰিকল্পনা আয়োগে। গতিকে সুধিছে যে তলৰ কোনটো পৰিকল্পনা গডগিল যোজনা বুলি জনা যায়। অপশ্যনত আছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা, তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা। কোনটো হ'ব ইয়াৰে? গডগিল যোজনা পৰিকল্পনা আয়োগৰ লগত জড়িত থকা এগৰাকী ব্যক্তি আছিল। গতিকে তেখেতৰ নাম অনুযায়ী গডগিল যোজনা বুলি জনা যায়। এইখিনি আপোনালোকক অৱগত কৰাব লাগিব। তো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কিহৰ ওপৰত গুৰুত্ব দিছিলে? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষিখণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। তাৰপিছত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত কিহৰ ওপৰত গুৰুত্ব দিছিলে? উদ্যোগ খণ্ডৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছিলে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব চাওকচোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তৃতীয় পঞ্চমবাৰ্ষিক পৰিকল্পনা। মনত ৰাখিব গডগিল যোজনা বুলি জনা যায় তৃতীয় পঞ্চমবাৰ্ষিক পৰিকল্পনাক। আৰু এই গডগিল যোজনা পৰিকল্পনা আয়োগৰ লগত জড়িত থকা এগৰাকী ব্যক্তিৰ নাম অনুসৰি গডগিল যোজনা বুলি জনা যায়। এইখিনি মনত ৰাখিলেই ছাফিচিয়েণ্ট।
তো আজি আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ যে পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল। অথনি আমি আলোচনা কৰিলোঁ এই প্ৰশ্নৰ প্ৰাকখনত আমি আপোনালোকক অৱগত কৰিছিলোঁ যে পৰিকল্পনা আয়োগ কেতিয়া গঠন হৈছিল, কিন্তু নহ'ব সেইটো এতিয়া কৈ দিছোঁ সেইটো নহ'ব। কিয় নহ'ব? কাৰণ এইটোৱে যে পৰিকল্পনা আয়োগৰ ঠাইত 2015 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা কি কৰা হৈছিলে, নীতি আয়োগ গঠন কৰা হৈছিলে। গতিকে নীতি আয়োগৰ সদস্য কোন হ'ব? আমাৰ প্ৰধানমন্ত্ৰী হ'ব নীতি আয়োগৰ সদস্য। গতিকে পৰিকল্পনা আয়োগ উঠাই দি নীতি আয়োগ গঠন কৰা হৈছিল। গতিকে প্ৰশ্নটো বৰ টাফ হয়, কিন্তু বুজি ল'লে একদম ইজি। আৰু তাকেও এতিয়া পৰিকল্পনা বুলি কোৱা হয়। গতিকে 2015 চনত এইটো কাৰেক্ট এনচাৰ হ'ব, অপশ্যন বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰপাছত আহিব আজি 5 নম্বৰ প্ৰশ্ন যে ভাৰতৰ প্ৰথম বেংকটো হ'ল, ভাৰতবৰ্ষত প্ৰথম বেংক কোনখন স্থাপন কৰা হৈছিলে, কোনখন প্ৰতিষ্ঠা কৰা হৈছিল। গতিকে বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। ষ্টেট বেংক অফ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক, হিন্দুস্তান বেংক, বেংক অফ হিন্দুস্তান, কোনটো হ'ব? নিশ্চয় আপোনালোকে জানে চাগে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, বেংক অফ হিন্দুস্তান। বেংক অফ হিন্দুস্তান হ'ল ভাৰতৰ প্ৰথমটো বেংক, প্ৰথমখন বেংক হ'ব। তাৰপিছত হ'ব 6 নম্বৰ প্ৰশ্ন যে ধনাদেশ বা নিকট মুদ্ৰা বুলি তলত কোনটো মুদ্ৰা কোৱা হয়। ধনাদেশ বা নিকট মুদ্ৰা বুলি কোনটো মুদ্ৰা কোৱা হয়? অপশ্যনকেইটা চাওকচোন, ভালদৰে ফ'ল' কৰকচোন। কোনটো হ'ব ইয়াৰে? গতিকে চৰকাৰৰ আদেশত এই মুদ্ৰা প্ৰচলন নহয়, গতিকে তাকে সেয়ে ধনাদেশ বুলি কোৱা হৈছে। আৰু যদি চৰকাৰৰ নিৰ্দেশত বা আদেশত পৰিচালিত হয় তেতিয়াহ'লে আদেশ বা নিকট মুদ্ৰা বুলি কোৱা হ'লহেঁতেন। গতিকে ধনাদেশ বুজাইছে, ইয়াত সুধিছে ধনাদেশ বা নিকট মুদ্ৰা মানে কি। গতিকে ইয়াত আদেশ বুজোৱা নাই, আদেশৰ উল্টাটো বুজাইছে, বিপৰীতটো। চেক মুদ্ৰা হ'ল ধনাদেশ বা নিকট মুদ্ৰা, মনত ৰাখিব। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আছে 7 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো মানৱ সম্পদ উন্নয়নৰ প্ৰধান সমস্যা। গতিকে মানৱ সম্পদ সৃষ্টিৰ কাৰণে কোনকেইটাই হেঙাৰ স্বৰূপে দেখা দিয়ে, সমস্যা স্বৰূপে দেখা দিয়ে, ইয়াত সুধিছে। মানৱ সম্পদ বুলিলে কি বুজায়? নিশ্চয় আপোনালোকে জানে। জনমূৰি আয়, বিদ্যালয়ত ভৰ্তি আৰু এৰাৰ হাৰ, শিক্ষিতৰ হাৰ, অধিক জনসংখ্যা, কোনটোৱে সমস্যাৰ সৃষ্টি কৰে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত একোখন দেশত বা একোখন ৰাজ্যত? কি হ'ব ইয়াৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অধিক জনসংখ্যাই। গতিকে যিখন ৰাজ্য বা যিখন ৰাষ্ট্ৰত অধিক জনসংখ্যা থাকিব, সেইখন ৰাষ্ট্ৰ বা দেশত মানৱ সম্পদ উন্নয়নত হেঙাৰ হৈ পৰিব বা সমস্যাৰ সৃষ্টি হ'ব। কিন্তু অধিক জনসংখ্যাই কি কৰে নিশ্চয় জানে আপোনালোকে। তাৰপিছত আহিব 8 নম্বৰ প্ৰশ্ন, নেশ্যনেল এগ্ৰিকালচাৰেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট চমুকৈ নাবাৰ্ড বুলি কোৱা হয়, কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আগন্তুক টেট পৰীক্ষাৰ কাৰণে। গতিকে বাৰে বাৰে কৈছোঁ যে ইম্পৰ্টেণ্ট হয়, খুব গুৰুত্বপূৰ্ণ। 1935 চনত, 1980 চনত, 1982 চনত, 1975 চনত, কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ? মনত ৰাখিব, অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ। 1982 চনত নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু এই নাবাৰ্ড কি? নেশ্যনেল এগ্ৰিকালচাৰেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট। গতিকে গাঁৱৰ কৃষি খণ্ডৰ লগত জড়িত থকা বেংকখনেই হৈছে নাবাৰ্ড। গতিকে গাঁও এখনৰ কৃষিখণ্ডৰ উন্নয়ন আৰু লগতে বিভিন্ন ধৰণৰ বিত্তীয় সাহাৰ্য প্ৰদান কৰি বা বিত্তীয় যি ঋণ আছে সেই ঋণ প্ৰদান কৰি গাঁও এখনক কেনেকৈ উন্নতৰ ফালে গতি কৰাব পাৰে, উন্নতিৰ দিশত গতি কৰাব পাৰে, সেয়াই হৈছে নাবাৰ্ড বেংকৰ প্ৰথম উদ্দেশ্য। গতিকে মনত ৰাখিব চনটো অপশ্যন চি, 1982 চনত নাবাৰ্ড নেশ্যনেল এগ্ৰিকালচাৰ বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট প্ৰতিষ্ঠা কৰা হৈছিলে। আজি 9 নম্বৰ প্ৰশ্ন, অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? কি হ'ব এইটো? অপশ্যনকেইটা চাওকচোন, আলফ্ৰেড মাৰ্শ্বেল, লায়নেল ৰবিন্স, আডাম স্মিথ, নৰ্দাছ।
অৰ্থবিজ্ঞানৰ যিবোৰ সংজ্ঞা আগবঢ়াইছে, ডেফিনেশ্যন দিয়া হৈছিলে, এইটো কোনে আগবঢ়াইছিলে সুধিছে সংজ্ঞাবিলাক, সম্পদভিত্তিক সংজ্ঞাবিলাক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আদাম স্মিথে। আদাম স্মিথে যিবোৰ সংজ্ঞা আগবঢ়াইছে বা তেখেতৰ যিবোৰ গ্ৰন্থ পোৱা যায়, সেই গ্ৰন্থসমূহত উল্লেখ আছে অৰ্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাসমূহৰ বিষয়। আৰু লাইলেণ্ড ৰমেশে কি কৰিছে, আলফ্ৰেড মাৰ্শ্বেলে কি কৰিছে, এইখিনি আপোনালোকে কালেক্ট কৰি ল'ব গুগলৰ পৰা। তাৰপাছত আহিব আজি 10 নম্বৰ প্ৰশ্ন যে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কিহৰ আধাৰত আছিল। গতিকে সুধিছে যে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, যি পৰিকল্পনা আৰম্ভ হৈছিলে 1951 পৰা 5 বছৰৰ কাৰণে 1956 চনলৈকে চলিছিল। আৰু তাৰ পিছত দ্বিতীয় পৰিকল্পনা আৰম্ভ হৈছিলে। গতিকে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত কিহৰ আধাৰত আছিলে, কিহৰ মডেলৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে সুধিছে। অপশ্যনকেইটা চাওক, হেৰড ডুমাৰ, মান্নে আৰু ৰুদ্ৰ, মহালান বিচৰ আৰ্হিৰ আধাৰত, ZW মিলাৰ। গতিকে কি হ'ব ইয়াৰে, মহালান বিচ এগৰাকী ব্যক্তি আছিল, মনত ৰাখিব, আৰু পৰিকল্পনা আয়োগৰ লগত জড়িত থকা, ওতঃপ্ৰোতভাৱে জড়িত থকা একোগৰাকী ব্যক্তি হয়। গতিকে অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ। মহালান বিচৰ আৰ্হিৰ আধাৰত, মহালান বিচৰ যি মডেল আছে তাৰ ওপৰত ভিত্তি কৰি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মডেল প্ৰস্তুত কৰা হৈছিলে। আৰু আধাৰত যি আৰ্হি আছে এই আৰ্হি প্ৰস্তুত কৰা হৈছিলে। অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ, মনত ৰাখিব। তাৰ পাছত আহিব 11 নম্বৰ প্ৰশ্ন যে জনমূৰি আয় মানে হৈছে, জনমূৰি আয় কাক কয়। অপশ্যনকেইটা চাওক, ভালদৰে ফ'ল' কৰক। মুঠ জনসংখ্যা ডিভাইডেড বাই মুঠ আয়, দেশখনৰ মুঠ আয় ডিভাইডেড বাই দেশখনৰ মুঠ জনসংখ্যা, দেশখনৰ মুঠ জনসংখ্যা ডিভাইডেড বাই মুঠ ঘৰুৱা উৎপাদন, ওপৰ এটাও নহয়। কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ, জনমূৰি আয় মানে কি, দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিব লাগিব দেশখনৰ মুঠ আয়ক। গতিকে দেশখনৰ মুঠ আয় ডিভাইডেড বাই দেশখনৰ মুঠ জনসংখ্যা, ইয়াৰ যি হৰণ ফল ওলাব সেয়াই হ'ল জনমূৰি আয় দেশখনৰ। অপশ্যন বি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ, দেশখনৰ মুঠ আয়, ৰাষ্ট্ৰীয় আয় দেশখনৰ ডিভাইডেড বাই দেশখনৰ মুঠ জনসংখ্যা, জনসংখ্যা কিমান আছে তাৰে মাজত হৰণ কৰিব লাগিব, ডিভাইড কৰিব লাগিব, আৰু ডিভাইড কৰিলে যি ফলাফল পোৱা যাব সেয়াই হ'ল দেশ এখনৰ জনমূৰি আয়। গতিকে অপশ্যন বি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। গতিকে ইম্পৰ্টেণ্ট, এইটো খুব ইম্পৰ্টেণ্ট হয়। তাৰ পাছত আহিব 12 নম্বৰ প্ৰশ্ন, কাগজী মুদ্ৰা ছপা কৰে, কোনে কাগজী মুদ্ৰা ছপা কৰে সুধিছে। যে কাগজী মুদ্ৰা যি প্ৰচলিত মুদ্ৰা আছে আমি দেখিবলৈ পাওঁ 10 টকীয়া, 50 টকীয়া, 100 টকীয়া, 200 টকীয়া নোট বা 500 টকীয়া নোটো হ'ব পাৰে, ইয়াক কোনে ছপা কৰি উলিয়াই সুধিছে। এই একচেটিয়া অধিকাৰটো প্ৰদান কৰা হৈছে একমাত্ৰ কোনখন বেংকক জানেনে, ভাৰতীয় ৰিজাৰ্ভ বেংকক এই ক্ষমতা দিয়া হৈছে। আৰু বন্ধুসকল আপোনালোকে মনত ৰাখিব যে ৰিজাৰ্ভ বেংক হ'ল এনে এখন বেংক যি বেংকে সকলো বেংকক নিয়ন্ত্ৰণ, তদাৰক, বিত্তীয় সহায় কৰিব পাৰে বা কৰে। গতিকে এই চৰকাৰৰ লগতো সহযোগিতা স্থাপন কৰি কাম কৰিব লাগে। আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকক কোৱা হয় চৰকাৰী বেংক বুলিও কোৱা হয়। গতিকে এইকেইটা মনত ৰাখিব। আৰু অপশ্যন চি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ, ভাৰতীয় ৰিজাৰ্ভ বেংকে কাগজী মুদ্ৰা ছপা কৰে। আৰু কইন্স কোনে কৰে, মুদ্ৰা প্ৰস্তুত কৰে ভাৰতীয় যে ফাইনেন্স মিনিষ্ট্ৰী আছে, সেই ফাইনেন্স মিনিষ্ট্ৰীয়ে, ভাৰতীয় বিত্তীয় মন্ত্ৰালয়ে কইন্স প্ৰস্তুত কৰে। এইটো মনত ৰাখিব, বৰ ইম্পৰ্টেণ্ট হয়। তাৰ পাছত আহিব 13 নম্বৰ প্ৰশ্ন, দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'লে জনমূৰি আয় কি হ'ব। দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ ৰাষ্ট্ৰীয় আয় বৃদ্ধি পালে বা বেছি হ'লে জনমূৰি আয় কি হ'ব।
দেশৰ যি জনসংখ্যা আছে তাতকৈ যদি ৰাষ্ট্ৰীয় আয় পাৰ কেপিটেল ইনকাম যদি বেছি হয় তেন্তে জনমূৰি আয় কি হ'ব স্বাভাৱিকতে বাঢ়িব ইয়াত অপশ্যন আছে বাঢ়িব কমিব একেই থাকিব ওপৰে এটাও নহয় অপশ্যন এ হ'ব শুদ্ধ বাঢ়িব জনমূৰি আয় বাঢ়িব দেশৰ জনসংখ্যা বৃদ্ধি হাৰতকৈ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'লে গতিকে অপশ্যন এ হ'ব ইয়াৰে কাৰেক্ট আনচাৰ তাৰপিছত 14 নম্বৰ প্ৰশ্ন যে জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে কোনটো বয়সৰ শিশুৰ মৃত্যুৰ হোৱাটো বুজায় বা সূচায় গতিকে আমি শুনিবলৈ পাওঁ দেখিবলৈ পাওঁ যে শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে কেতিয়াবা শুনিবলৈ পাওঁ নিউজত বা বাতৰি কাকত বা আলোচনীত আৰু কেতিয়াবা পাওঁ শিশুৰ মৃত্যুৰ হাৰ বৰ্তমান হ্ৰাস পাবলৈ গৈ আছে কমিবলৈ গৈ আছে গতিকে এই যি চেণ্টেন্সটো দিয়া হৈছে শিশুৰ মৃত্যুৰ হাৰ এই মৃত্যুৰ হাৰ শিশুৰ মৃত্যু হোৱাটো কিমান বছৰৰ পৰা কিমান বছৰ শিশুক ধৰা হয় এই যি কাউণ্ট আছে এই গণনা আছে গণনাত কিমান বছৰৰ পৰা কিমান বছৰলৈকে কিমান বছৰ শিশুক ধৰা হয় জন্মৰ পৰা 1 বছৰৰ ভিতৰৰ শিশু জন্মৰ পৰা 2 বছৰৰ ভিতৰৰ শিশু জন্মৰ পৰা 3 বছৰৰ ভিতৰৰ শিশু জন্মৰ পৰা 5 বছৰৰ ভিতৰৰ শিশু মনত ৰাখিব যে শিশুৰ মৃত্যুৰ হাৰ সূচায় এনে শিশুক যি শিশুৰ বয়স 0 অৰ্থাৎ জন্মৰ পৰা 1 বছৰৰ ভিতৰ আপ টু 1 ইয়াৰ 1 বছৰলৈকে যিবোৰ শিশু আছে জন্মৰ পৰা 1 বছৰলৈকে সেইবোৰ শিশুকেই সূচায় শিশুৰ মৃত্যুৰ হাৰৰ যি সূচাংক আছে সেই সূচাংকত গতিকে অপশ্যন এ হ'ব ইয়াৰে কাৰেক্ট এনচাৰ মনত ৰাখিব এইটো বৰ খুব ইম্পৰ্টেণ্ট হয় প্ৰশ্ন গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আগন্তুক টেট পৰীক্ষা বেছি দিন নাই আৰু গতিকে এইকেইদিন আপোনালোকে বাৰম্বাৰ কৈছোঁ যে আপোনালোকে কষ্ট কৰক অধ্যয়ন কৰক ভালদৰে গভীৰভাৱে অধ্যয়ন কৰক পুংখানুপুংখভাৱে প্ৰতিটো টপিকৰ বিষয়বস্তু আয়ত্ত কৰিবলৈ চেষ্টা কৰক আৰু পৰীক্ষাত সেইবোৰ সহায়ক হ'ব আপোনালোকৰ কাৰণে ডাইৰেক্ট কুৱেশ্যন নিদিয়ে গাইডবুকৰ পৰা এটা দুটা থাকিব পাৰে দি দিব পাৰে কিন্তু মেক্সিমাম কুৱেশ্যনেই দিব পকাই গতিকে কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব প্ৰথমতে তাৰপিছত মাল্টিপল চইচেৰে নিজকে পৰীক্ষা কৰিব লাগিব যে আমি কিমান এতিয়া সামৰ্থ্য হৈছোঁ পৰীক্ষা দিবলৈ গতিকে নিশ্চয় আপোনালোকে বুজি পালে কথাটো তাৰ লগে লগে আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে এই যি চেনেলটো আছে আসাম টেট 2021 এই চেনেলটোত আপুনি যদি নতুন আহিছে আমাৰ ভিডিঅ'টো যদি নতুন চাই আছে তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমি উৎসাহ উদ্দীপনা পাওঁ বা প্ৰেৰণা পাওঁ নতুন ভিডিঅ' বনাবলৈ অভিৰুচিত হওঁ মটিভেট হওঁ আমি গতিকে আপোনালোকৰ এটা ছাবস্ক্ৰাইবে এজন মানুহক মটিভেট কৰিব পাৰে বহুত ডাঙৰ কথা হয় তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কিন্তু আৰু আমি দিয়া যিবোৰ নতুন ভিডিঅ' আছে আৰু আমাৰ প্লে'লিষ্টলৈ গৈ আমাৰ যি ইউটিউব চেনেল আসাম টেট 2021 এইটো চেনেলৰ যি ভিডিঅ' আছে প্লে'লিষ্টলৈ গৈ আপোনালোকে বিভিন্ন বিষয়ৰ আপোনালোকে বিভিন্ন টপিকৰ ওপৰত এই যি ভিডিঅ' আছে আগন্তুক টেট 2021 চনৰ সেই সম্পৰ্কে আমি বহুত ভিডিঅ' প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকে তালৈ গৈ সেই ভিডিঅ'বিলাক চাব পাৰে আৰু লগতে আন এটি আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ড চাৰ্কললৈ বন্ধুবৰ্গলৈ আৰু লগতে লাইক কৰিব যদিহে ভিডিঅ'টো ভাল লাগে ভাল পায় বা আপোনালোকৰ আগন্তুক টেট পৰীক্ষাৰ কাৰণে উপযোগী হয় বুলি বা সহায়ক হয় বুলি ভাবে তেন্তে লাইক এটাও কৰিব কিন্তু দেই আৰু লগতে আপোনালোকে কমেণ্ট বক্সত আহি আপোনালোকৰ যিকোনো ধৰণৰ মন্তব্য যিকোনো ধৰণৰ কমেণ্ট আপোনালোকে জনাব পাৰে আমি আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ আমি বাধ্য গতিকে আপোনালোকে নিশ্চয় বুজি পালে গতিকে এতিয়া বলকচোন 15 নম্বৰ প্ৰশ্নত কি আছে
তাৰ পাছত 15 নম্বৰ প্ৰশ্ন যে অধিক জনসংখ্যা এখন দেশৰ অৰ্থনৈতিক বাধাস্বৰূপ। নিশ্চয় অভিয়াছলি অধিক জনসংখ্যা থাকিলে এখন দেশৰ অৰ্থনীতিৰ বাধাস্বৰূপ হৈ পৰিব যদিহে ৰাষ্ট্ৰখন তৃতীয় বিশ্বৰ হয় বা উন্নত ধৰণৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা নহয়, তেন্তে অধিক জনসংখ্যা বৃদ্ধিয়ে দেশ এখনৰ অৰ্থনীতিত হেঙাৰ স্বৰূপ হৈ উঠিব বা বাধাস্বৰূপ হৈ উঠিব নিশ্চয়। কিন্তু ইয়াক কিহৰ সঠিক ব্যৱহাৰ কৰি মানৱ সম্পদলৈ উন্নতি কৰিব পাৰি। গতিকে যি ধৰণৰ অৰ্থনীতিৰ সমস্যা হ'ব অধিক জনসংখ্যাই, তাৰ পৰা আমি উদ্ধাৰ কেনেকৈ হ'ম বা আমাৰ ৰাষ্ট্ৰখন বা আমাৰ সমাজখন কেনেধৰণে মানৱ সম্পদলৈ উন্নতি কৰিব পাৰি, প্ৰত্যেকজন মানুহেই কেনেধৰণে মানৱ গঢ়াবলৈ আমি চেষ্টা কৰিম। চকু কাণ নাক থাকিলে মানুহ নহয়। গতিকে মানুহ হ'ব হ'লে এগৰাকী শুদ্ধ মানুহ বা এগৰাকী প্ৰকৃত মানুহ হ'বলৈ হ'লে কি থাকিব লাগিব? নৈতিকতা বহুত থাকিব লাগিব, বৌদ্ধিক জগতৰ লগত জড়িত থাকিব লাগিব, সামাজিক সম্পৰ্ক স্থাপন কৰিব লাগিব আৰু লগতে বিভিন্ন বিষয়ৰ সৈতে এওঁলোক জড়িত হ'ব লাগিব। আৰু লগতে দেশৰ যি ৰাষ্ট্ৰীয় আয় বা জনমূৰি আয় সেইসমূহলৈ উন্নত মানদণ্ডৰ বৰঙণি আগবঢ়াব লাগিব। তেতিয়াহে একোগৰাকী ব্যক্তি মানৱ সম্পদলৈ উন্নীত হ'ব পাৰিব। গতিকে আমাক সুধিছে অধিক জনসংখ্যা এখন দেশৰ অৰ্থনৈতিক বাধাস্বৰূপ, কিন্তু ইয়াক কিহৰ সঠিক ব্যৱহাৰ কৰি মানৱ সম্পদলৈ উন্নতি কৰিব পাৰি। শিক্ষা আৰু স্বাস্থ্য, চিকিৎসা আৰু বিদ্যালয় স্থাপন কৰি, তাৰ পিছত আছে শিক্ষা প্ৰশিক্ষণ আৰু স্বাস্থ্য সেৱাৰ যোগেদি। ওপৰৰ এটাও নহয়। ভাবকচোন ইয়াৰে কোনটো শুদ্ধ হ'ব পাৰে। গতিকে অধিক জনসংখ্যাই দেশখনৰ অৰ্থনীতিত বাধা দিব, ঠিকেই আছে। আৰু এই বাধা কেনেকৈ আঁতৰ কৰি মানৱ সম্পদ গঢ়িব পাৰিম। অভিয়াছলি শিক্ষা প্ৰশিক্ষণ আৰু স্বাস্থ্য সেৱাৰ যোগেদি দেশ এখনৰ যি অৰ্থনীতিৰ বাধাস্বৰূপ আছে জনসংখ্যা, তাক নিৰ্মূল কৰি মানৱ সম্পদ গঢ়িবলৈ আমি সামৰ্থ্য হ'ম। শিক্ষা প্ৰশিক্ষণ আৰু স্বাস্থ্য সেৱাৰ যোগেদি। মনত ৰাখিব, পইণ্টটো বৰ ইম্পৰ্টেণ্ট হয়। গতিকে এইখিনি আছিলে আজি অন্তিম প্ৰশ্ন এইটোৱে। আৰু শেষত সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো অন্ত পেলাব বিচাৰিছোঁ। থেংক ইউ।